অংগনবাদী কৰ্মীৰ বাঢ়িব, সহায়িকাৰ বাঢ়িব, ৰান্ধনিৰ বাঢ়িব, টিউটৰৰ বাঢ়িব আৰু আমাৰ প্ৰাদেশিকৰণৰ সমস্যাও বহু পৰিমাণে লাঘৱ হ'ব। নতুনকৈ আৰু প্ৰাদেশিকৰণ হ'ব। এইটো নতুন খবৰ নলবাৰীতে দিলোঁ। কংগ্ৰেছে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টখন পঢ়া নাই। বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টত ৰাকেশ পালৰ মাকৰ উদ্ধৃতি দি ৰিপৰ্টত লিখা আছে যে ৰাকেশ পালে কেনেকে ধৰণে ছোৱালীৰ লগত বেয়া কামতো লিপ্ত হ'ব চেষ্টা কৰিছিল। এইটো মোৰ কথা নহয়। বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনত কংগ্ৰেছ নিৰ্লজ্জ। প্ৰতিবেদনখন পোৱাৰ পিছত কংগ্ৰেছে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিছিল যে আমাৰ দিনত ইমান বেয়া কাম হৈছিল। আকৌ উল্টাই মোৰ ওপৰত কেছ দিয়ে। আৰে মই ৰাকেশ পাল নেকি? ৰাকেশ পালক কোনে এপইণ্টমেণ্ট দিছিলে সোণৰ গহনা লৈ পেলাই? মোৰ ল'ৰাটো বিয়া নাছিলে। গতিকে কেনেকুৱা নিৰ্লজ্জ দল হ'ব পাৰে? তেওঁলোকৰ চৰকাৰৰ বিষয়ে ষ্টেটমেণ্ট আহিছে। ৰাকেশ পালৰ মাকৰ উদ্ধৃতি দি কমিশ্যনৰ ৰিপৰ্টত আহিছে। মইতো এছেম্বলিত বিষয়টো পঢ়া নাছিলোঁ লাজ লাগে কাৰণে। কিন্তু এই সত্য কথাটো তাত লিখা আছে যে আগতে APSC ACS পাবৰ কাৰণে ৰাকেশ পালে এনেকুৱা ঘৃণনীয় কামো কৰিছিলে। কি কেছ দিব? কেছ দিলে ৰাকেশ পালৰ ৰিপৰ্টটো পুলিচে পঢ়িব। পঢ়ি পেলাই কংগ্ৰেছকে সুধিব। বিপ্লৱ শৰ্মা প্ৰতিবেদনত সাক্ষীৰ উদ্ধৃতি দি এই কথাষাৰ মই কৈছোঁ। অংগনবাদী কৰ্মীৰ বাঢ়িব, সহায়িকাৰ বাঢ়িব, ৰান্ধনিৰ বাঢ়িব, টিউটৰৰ বাঢ়িব আৰু আমাৰ প্ৰাদেশিকৰণৰ সমস্যাও বহু পৰিমাণে লাঘৱ হ'ব। নতুনকৈ আৰু প্ৰাদেশিকৰণ হ'ব। এইটো নতুন খবৰ নলবাৰীতে দিলোঁ।